সকলোকে আজি মই নৱম শ্ৰেণীৰ চৌধুৰা নামৰ পাঠটোৰ কেইটামান চমু কুৱেশ্যন আনচাৰ আৰু দীঘল কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে ঝুমুৰা কি? একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 মাধৱদেৱৰ ৰচিত কেইখনমান ঝুমুৰাৰ নাম লিখা। এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়। মাধৱদেৱৰ ৰচিত ঝুমুৰা কেইখন হৈছে ভূমিলেটুৱা, ভোজন বিহাৰ, চুৰধৰা, পিম্পৰা গুচোৱা। ইয়াৰে কুৱেশ্যন নম্বৰ 3টো হৈছে হে কানাই তুহু হামাক চাৰহ, কোনে কাক কি প্ৰসংগত কৈছে কথাষাৰ। এই প্ৰশ্নোত্তৰিত কথাফাকি গোৱালী এজনীয়ে শ্ৰীকৃষ্ণক উদ্দেশ্যি কৈছে, এদিনাখন কৃষ্ণই গোৱালী এজনীৰ ঘৰত লৱণো চুৰি কৰি খাই ধৰা পৰিল। কিন্তু চতুৰ কৃষ্ণই তেওঁৰ হাতত লাগি থকা লৱণো গোৱালীৰ মুখত সানি দি তেওঁকেই চোৰ সজালে আৰু তেওঁৰ আঁচলত ধৰি টানি আনিলে আৰু সকলোকে ক'লে যে নিজৰ ঘৰৰ লৱণো গোৱালীয়ে নিজেই খাইছে আৰু এই কাৰ্যত লাজ পাই গোৱালীয়ে তেওঁক এৰি দিবলৈ এই কথাষাৰি অৱতাৰণা কৰিছিল। কুৱেশ্যন নম্বৰ 4 যশোদাই শ্ৰীকৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক কি বুলি গালি দিছে? ইয়াৰে উত্তৰটো হ'ব যশোদাই শ্ৰীকৃষ্ণৰ পৰা গোপীসকলৰ বৃত্তান্ত শুনি গোপীসকলক এনেদৰে গালি দিছে যে আহে ধান্দি গোৱালী হব দাসীকো দাসী তুহু হব আমাৰ উহি বালক কৃষ্ণক চোৰ বুলি কলংক কৰচি চি তোহাৰী মুখে চাৰ পৰুক, এইবুলি যশোদাই গোৱালীসকলক গালি পাৰিছিল। কুৱেশ্যন নম্বৰ 5 ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে সব লোক সংসাৰ ঘোৰ নিকাৰ তৰব। কি শ্ৰৱণ কীৰ্তন কৰিলে সংসাৰৰ ঘোৰ দুখ যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব? ইয়াৰ উত্তৰটো হৈছে গোৱালীৰ ঘৰত লৱণো চুৰি কৰি ধৰা পৰা কৃষ্ণই নিজৰ হাতখন মাখন গোৱালীৰ মুখত সানি দি ওলোটাই গোৱালীকহে চোৰ সজালে। উপায় নাপাই গোৱালীয়ে লৱণো দিব বুলি ক'লে। লৱণো খাই মনৰ আনন্দত কৃষ্ণই নৃত্য কৰিব ধৰিলে আৰু চোৰধৰা নাটৰ সূত্ৰধাৰে কৃষ্ণৰ এই নৃত্য গীত শ্ৰৱণ কীৰ্তন কৰিলে সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব বুলি কৈছে। এখন লিখিব থাকি গ'ল। নেক্সট কুৱেশ্যনটো যশোদাই কৃষ্ণক ঘৰলৈ আনি কি কৰিছিল? যশোদাই শ্ৰীকৃষ্ণৰ শৰীৰত লাগি থকা ধূলি জোকাৰি পেলাই বুকুত সাৱটি লৈছিল আৰু গালে মুখে চুমা খাইছিল। ঘৰলৈ আনি শীতল জলেৰে গা ধুৱাই কৃষ্ণক পঞ্চামৃত খুৱাইছিল। কপালত সুগন্ধি চন্দনৰ ফুট দিছিল। দিব্য বস্তু অলংকাৰ পিন্ধাই দিছিল আৰু কৃষ্ণৰ সেই সুন্দৰ ৰূপ চাই পৰম তৃপ্তি লাভ কৰিছিল। এতিয়া হৈছে কেইটামান দীঘল প্ৰশ্ন উত্তৰ। ঝুমুৰাৰ প্ৰধান লক্ষণসমূহ কি কি? ঝুমুৰাৰ প্ৰধান লক্ষণসমূহ হৈছে প্ৰথমটো হৈছে ঝুমুৰা এক প্ৰকাৰৰ চুটি নাট। ইয়াতে এটি সম্পূৰ্ণ কাহিনী নাথাকে। এটি ক্ষুদ্ৰ আখ্যান, এবেলা বা এদিনৰ ঘটনা নাইবা সামান্য পৰিস্থিতিক লৈ নাটৰ কাহিনী সজোৱা হয়। ঝুমুৰাবোৰ নৃত্যগীত প্ৰধান আৰু ইয়াৰ সৰহখিনি গীত ঝুমুৰী চুটি ছন্দত ৰচিত। নেক্সটটো হৈছে ঝুমুৰাত নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰে। মাধৱদেৱৰ ঝুমুৰাৰ নায়ক শ্ৰীকৃষ্ণ হ'লেও এইবোৰত নাৰী চৰিত্ৰৰ সংখ্যা অধিক। কুৱেশ্যন নম্বৰ 2 হৈছে ঝুমুৰাৰ প্ৰতিবিম্ব হোৱা কৃষ্ণ আৰু যশোদাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰা। ঝুমুৰাৰ নায়ক হৈছে শ্ৰীকৃষ্ণ। ঝুমুৰাখনত কৃষ্ণৰ চতুৰালি, উপস্থিত বুদ্ধি, সাহস, নাচ গীতত পৈণতালি আদি সুন্দৰকৈ ফুটি উঠিছে আৰু মাধৱদেৱৰ হাতত শিশু কৃষ্ণৰ মানৱ শিশুৰ দৰেই কাৰ্য কৰিছে। পিতৃ মাতৃৰ আদৰ পাই ডাঙৰ হোৱা যিকোনো শিশুৰ দৰে তেওঁৰ আবেগ অনুভূতিৰ গতি। কিন্তু কৃষ্ণৰ চৰিত্ৰ ৰং ধেমালি প্ৰিয়, বাকপটু আৰু চতুৰালিয়ে ভৰা এধানিমান শিশুৰ দৰেই যদিও শিশুটিৰ মাজত পৰম ব্ৰহ্মৰ মানৱীয় ৰূপৰ প্ৰকাশ বৈষ্ণৱ নাট্যকাৰে সযতনে দাঙি ধৰিছে। কৃষ্ণই গোপীসকলৰ মাজত চোৰ চাতুৰিৰ ৰস খেলিছে যদিও প্ৰকৃততে তেওঁ চৰাচৰৰ গুৰু নাৰায়ণ। ঝুমুৰাখনত সূত্ৰধাৰ আৰু যশোদাৰ উক্তিৰ মাজেৰে এই তত্ত্ব সুন্দৰকৈ প্ৰকাশ পাইছে। সেইটো হৈছে আহে সভাসদ লোক শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখহ কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হৈয়া নন্দৰ গৃহে বেকত হৈয়া নানান বিনোদন নৃত্য কয়লহ। আৰু এটা হৈছে চোৰধৰাটো উজ্জ্বল চৰিত্ৰ হৈছে যশোদা। যশোদা চৰিত্ৰত স্নেহময়ী জননীৰ ৰূপটো সুন্দৰকৈ ফুটি ওলাইছে। যশোদা আদৰ্শ গৃহিণী, মৰমীয়াল মাক আৰু কঠোৰ পুত্ৰ শাসিকা। পুত্ৰক নেদেখি যশোদা পুত্ৰ শোকত কাতৰ হৈছিল। ডামুৰি হেৰুৱা গাইৰ দৰে হৈছিল তেওঁৰ অৱস্থা। গোপী এজনীৰ মুখে খবৰ পাই কৃষ্ণক বিচাৰি উলিয়ালে আৰু এগৰাকী পুত্ৰৰ মৰমত ব্যাকুল মাতৃৰ দৰেই পুত্ৰৰ গাৰ ধূলি জোকাৰি কোলাত লৈ চুমা খাই স্তনদান কৰিলে। যশোদাৰ খং আৰু ব্যক্তিত্বও কম নহয়। কৃষ্ণক আটক কৰি ৰখা বুলি জানিব পাৰি গোৱালীসৱক গালি পাৰিব এৰিলে। মুঠতে গালি পাৰিহে এৰিলে। ঝুমুৰাখনত যশোদাৰ মাজত বিশ্বজনীন মাতৃত্বৰূপ প্ৰতিভাত হৈছে। আৰু আজিৰ চৌধুৰা পাঠৰ চমু আৰু দীঘল কুৱেশ্যনখিনি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু কেনেধৰণৰ প্ৰশ্নৰ প্ৰয়োজন হৈ আছে তোমালোকৰ আহি থকা বছৰীয়া পৰীক্ষাৰ কাৰণে জনাই দিবা। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।